নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি পুনৰ জীৱনত শিকা সৰু এটা অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। হয়তো মোৰ এই অভিজ্ঞতাই কাৰোবাৰ বাবে মূল্যৱান হ'ব পাৰে। আমি বহুতো সময়ত চিন্তা কৰোঁ বা ভাবোঁ যে সম্পৰ্ক এটা কিয় স্থায়ী হৈ নাথাকে, সম্পৰ্ক এটা কিয় সদায় সুন্দৰ হৈ নাথাকে, আমি প্ৰশ্ন কৰোঁ। আৰু সেই সম্পৰ্ক হয়তো আপোনাৰ পৰিয়ালৰ সম্পৰ্ক হ'ব পাৰে, ভালপোৱাৰ সম্পৰ্ক হ'ব পাৰে বা বন্ধুত্বৰ সম্পৰ্ক হ'ব পাৰে। কিন্তু সম্পৰ্কবিলাক সদায় ধুনীয়া সুন্দৰ হৈ নাথাকে। কাৰণ সম্পৰ্কবিলাক সুন্দৰ কৰি ৰাখিবলৈ হ'লে, ধুনীয়া কৰি ৰাখিবলৈ হ'লে সেই সম্পৰ্কবিলাকক সময় দিব লাগিব, সন্মান কৰিব লাগিব, আদৰ কৰিব লাগিব, আৱেগ অনুভূতিবিলাকক সন্মান কৰিব লাগিব। তেতিয়াহে যিকোনো সম্পৰ্ক সুন্দৰ হৈ থাকিব। আপোনাৰ সম্পৰ্কবিলাকত যদি আৱেগ অনুভূতি আন্তৰিকতা ভাৱ প্ৰকাশে নাপায়, তেতিয়াহ'লে সম্পৰ্কবিলাক কেনেকৈ সুন্দৰ হ'ব? সম্পৰ্ক এটা সুন্দৰ কৰিবলৈ হ'লে দুই পক্ষৰ ফালৰ পৰা সেই সম্পৰ্কত সন্মান থাকিব লাগিব, আদৰ থাকিব লাগিব। আৰু সেই সম্পৰ্কত যেতিয়া আমি কথা পাতোঁ, যেতিয়া আমি কাম কৰোঁ, যেতিয়া আমি সেই সম্পৰ্কক লৈ চিন্তাধাৰা কৰোঁ, তেতিয়া দুটা ছাইডৰ ফালৰ পৰাই আন্তৰিকতাৰ ভাৱ প্ৰকাশ পাব লাগিব। যদি আন্তৰিকতাৰ ভাৱেই প্ৰকাশ নাপায় দুই পক্ষৰ পৰা, তেতিয়াহ'লে সম্পৰ্কখিনি কেনেকৈ স্থায়ী হৈ থাকিব বা সুন্দৰ হৈ থাকিব? গতিকে সম্পৰ্ক এটা সুন্দৰ কৰি ৰাখিবলৈ হ'লে, ধুনীয়া কৰি ৰাখিবলৈ হ'লে সদায় দুই পক্ষ ছাইডৰ ফালৰ পৰা সন্মান কৰা উচিত, আদৰ কৰা উচিত, আৱেগ অনুভূতিক বুজা উচিত। তেতিয়াহে সম্পৰ্ক এটা সুন্দৰ হৈ থাকিব। আৰু কেতিয়াবা আমি কওঁ যে আজিকালি সিহঁতে বা তেওঁলোকে সলনি হৈ গ'ল বুলি। কিন্তু সলনি কোনো নহয়, মানুহ সেই একে ঠাইতেই থাকে। কিন্তু যেতিয়া এটা পক্ষৰ লোকসকলে এটা পক্ষৰ আৱেগ অনুভূতিক সন্মান কৰিবলৈ নিশিকে, আদৰ কৰিবলৈ নিশিকে, সময়বিলাকৰ মূল্যবিলাকক বুজিবলৈ নিবিচাৰে, মৰমৰ বিনিময়ত মৰম দিবলৈ নাজানে, তেতিয়া সম্পৰ্কবিলাক বেয়া হ'বলৈ ধৰে। আৰু সেয়া ভালপোৱাৰ সম্পৰ্কতো হ'ব পাৰে, পৰিয়ালৰ সম্পৰ্কও হ'ব পাৰে, বন্ধুত্বৰ সম্পৰ্কও হ'ব পাৰে, হাজবেণ্ড ৱাইফৰ সম্পৰ্কও হ'ব পাৰে। যদি সুন্দৰ কৰি ৰাখিব বিচাৰে, তেতিয়া সদায় সন্মান কৰক, সময় দিয়ক, মৰমৰ বিনিময়ত মৰম দিয়ক, সময়ৰ বিনিময়ত সময় দিয়ক, আন্তৰিকতাৰ বিনিময়ত আন্তৰিকতাৰ ভাৱ প্ৰকাশ কৰক, কথাৰে কামেৰে ব্যৱহাৰে। তেতিয়া সদায় সেই সম্পৰ্কবিলাক সুন্দৰ হৈ থাকিব। এয়া সৰু অভিজ্ঞতা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় শুনি ভাল পালে বুলি। আজিলৈ আহোঁ, বাই, গুড নাইট।